অকণমান বাইকখন লৈ ঠাণ্ডা হোৱা খাই আহিলোঁ আৰু বজাৰৰ পৰা আহিলোঁ আৰু বজাৰৰ পৰা কি আনিলোঁ আপোনালোকক দেখুৱাম। ইয়াত যিহেতু গৰম দি আছে সেইবাবে লৈ আহিলোঁ আমি অমৰা টেঙাৰ লগত মাছেৰে খাবলৈ একদম জুতি লগাই বঢ়িয়া বতৰ, কাৰণ ৰ'দ দি আছে। এয়া মাছো আনিছোঁ, ঠাণ্ডা মাছ, মানে সৰু মাছ, পোৱালি মাছ। মাছটো ঠাণ্ডা যিহেতু সেইকাৰণে গৰমত খাব লাগে। আৰু পোৱালি মাছৰ লগত এয়া আনিছোঁ আমি ডাঙৰ ৰৌ মাছ, এয়া খাব লাগিব অমৰা টেঙাৰ লগত। তো আৰম্ভ কৰি দিলোঁ আমি অমৰা টেঙা ৰান্ধা। এয়া চাওক কি ধুনীয়াকৈ উতল আহিছে। তো খাবলৈ চাগে ভালে হ'ব, কি হয় নাজানো। কোনে ভাল পায় অমৰা টেঙা খাই কমেণ্ট এটা কৰিব। এইফালে আমাৰ বগুড়ো মাছ খাবলৈ ৰেডি হৈছে, কিন্তু এতিয়ালৈকে অহা নাই। তো আহি গ'ল আমাৰ থালি। এয়া মাছেৰে সৈতে ঔটেঙাৰ সৈতে বিভিন্ন ব্যঞ্জন আছে। এইফালে চাওক ধুনীয়াকৈ এনেকৈ সজাই দিছে কাইখন। তো এতিয়া খাবলৈকে খোৱাৰ আগতে আপোনালোকক কম ল'ব ক'ত কি আছে কৈ দিম। এইফালে আছে আমাৰ অমৰাৰ সৈতে ৰান্ধা ৰৌ মাছৰ পিচ। এয়া চাওক কি ধুনীয়া হৈছে। তো খাবলৈও চাগে ভাল হ'ব, খাই পেলাই কম আপোনালোকক। আৰু এইফালে আছে দালি বটা, আৰু এইফালে আছে আমাৰ মাছৰ পেটুৰে ভজা, আৰু এইফালে আছে মাছ ভজা, আৰু এইফালে সৰু মাছ ভজা, আৰু এইফালে আছে জলকীয়া নেমু টেঙা, আৰু এইফালে চালাদৰ লগতে এইফালে আছে আমাৰ শাক ভাজি, আৰু এইফালে আছে কচু ভাজি। কচুৰ লগত বুট দিয়া হৈছে, একদম ক'লা কচুৰ লগত বুট দিলে মজা লাগে খাই। তো এতিয়া খাব লাগে আৰু আপোনালোকে চাই থাকক। এয়া মই এতিয়া সৰু মাছেৰে আৰম্ভ কৰিম। সৰু মাছ খাব লাগে। তো ইয়াক খাই দিলোঁ। তো আজিলৈ বাই বাই, একদম টেষ্টি হৈছে দেই।